মোৰ ওপৰত ভিডিঅ' বনাইছে আৰু বহুতে কমেন্ট কৰিছে যে পাপুৱে সেই কৃষ্ণ লম্বা ছোৱালীজনী মোমায়েকৰ পৰা বহুত টকা লৈছে। কোনো শাস্ত্ৰত কোনো ভাগৱতত এইটো লেখা নাই। মোৰ কাৰো দাঁত নাই ক'বলৈ, ইমান ডাঠি ক'ব পাৰো, ইমানে হিম্মত আছে ক'বলৈ। Hey guys, কি হ'ব আপোনাৰ লগত? Welcome to Babu and Puta Logo. Puta Vlog. তুমি না ক'ত যাবা? স্কুলত। তাৰপৰা আকৌ ৰাসত কৃষ্ণ সমানে নহয় কোৱা আকৌ। Home. হা? Home. ভাল লাগিব দেই। আজিকালি বহুত ভাল। এবাৰ ৰাসত তুমি কি হবা বোলে? কৃষ্ণ। কৃষ্ণ হবা? বা কেনেকে নাচিবা দেখাই দিয়াচোন এবাৰ। এনেকে ধৰ হৈছে টুটু টুটু নাচিবা তুমি বা। যেতিয়া আমি ইয়াৰ পৰা ওলাই যাম হয় শুন যোৱালৈ ওলাই তুমি মা তোমাক বেয়া পালো যোৱা কবা দেই কৈ দিবা। মাকে ভাল পাওঁ বেয়া পালো যোৱা কৈ দিবা দেই কৈ দিয়া এইজনী মা কৈ দিয়া বেয়া পালো যোৱা ক'ব দিছিলো নাই নাই হ'ব দে। হাই গাইজ, এতিয়া মানে ৰাসৰ খালিত আহিছোঁ, ৰাসৰ স্থলীত এতিয়া মানে ৰাসৰ আখৰা কৰি আছে আৰু এইবাৰ আমাৰ ৰাস কেইদিনমান দেৰিকৈ পাতিছে। তো ধুনীয়াকৈ আখৰাত ধুনীয়াকৈ অলপমান ৰিহাৰ্চেল কৰিবলৈ আহিলোঁ আৰু মানে পুৰা পেণ্ডেল দি আছে, সাজি কাচি আছে সজাই। তো এতিয়া মানে আখৰা চলি আছে আৰু কাইলৈ হ'ব ৰাস। তো ধুনীয়াকৈ নাচিম। আগৰবাৰ মই হৈছিলোঁ অসুৰ, আগৰ নহয় তাৰ আগৰবাৰ আগৰবাৰো গোপী হৈছিলোঁ বাৰু। এইবাৰো ধুনীয়াকৈ গোপী নাচিম আৰু ধুনীয়াকৈ চাব। তো এতিয়াৰ পৰা ৰিহাৰ্চেলত অলপমান নাচোঁ, আপোনালোকে চাই থাকক। আহিছ ভাই বন্ধুসকল, মই সঁচাকৈ আপোনালোকক এনে এখন ঠাই পৰামৰ্শ দিব বিচাৰো য'ত মই মোৰ বন্ধুৰ লগত 1x খেলো। জানেনে কিয়? সেয়েহে মই আপোনালোকক 1x চাইটৰ বিষয়ে ক'ব বিচাৰিছো, যিয়ে খেলুৱৈসকলক এক বিস্তৃত বাছনিৰ গেম প্ৰদান কৰে। আপুনি বিভিন্ন ধৰণৰ কিয়া বেটিং 1x বেটত পাব। আপোনালোকে ইয়াতে কেচিনো গেম পাব, ব্লেক জেট, ৰুলেট, বেকাৰেট আৰু পকাৰ পাব। ইত্যাদিবোৰ খেলিও আপোনালোকে ইনকাম কৰিব পাৰিব আৰু ইয়াতে উইড্ৰ কৰিবলৈ একেবাৰে চিম্পল মেথড হয় আৰু ইয়াতে আপোনালোকে আৰামো কৰিব পাৰিব। 1x বেটৰ মোৰ ফেভাৰিট মানে মোৰ একদম পাৰ্চনেলি যিটো মোৰ প্ৰিয় গেম হয় আৰু সেই গেমটো হৈছে ক্ৰেছ গেম। কিয়নো ইয়াত অতি সৰল নিয়ম আছে আৰু বিজয় পৰিমাণ কেইবাবাৰো পূৰণ কৰাৰ ক্ষমতা আছে। মই আপোনাক তলৰ বৰ্ণনালৈ যাবলৈ আৰু জমা কৰিবলৈ এটা আপোনালোকে জমাৰ ওপৰত আপোনালোকে 150% পাব। আৰু যদি আপোনালোকে মোৰ প্ৰমো কোড হৈছে 1 পাপু যদি আপোনালোকে ইউজ কৰে আপোনালোকে অতিৰিক্ত বোনাছ লাভ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে 150টা পৰা ফ্ৰী স্পিন পাই যাব আৰু আপোনালোকে এইটো ব্যৱহাৰ কৰক। মোৰ কমেন্ট বক্সত পিন কৰা আছে লিংক, আপোনালোকে যাই ডাউনলোড কৰি লওক 1x। আৰু এতিয়া গাইছ মই ক'ত বহি আছো জানেনে? একদম ৰাস মন্দিৰৰ মাজত বহি আছো। দেখিছে ইপিনে ৰাস মন্দিৰৰ মাজত বহি আছো আৰু বহুতে মোৰ ওপৰত ভিডিঅ' বনাইছে আৰু বহুতে কমেন্ট কৰিছে যে পাপুৱে সেই কৃষ্ণ লম্বা ছোৱালীজনী মোমায়েকৰ পৰা বহুত টকা লৈছে। টকা লোৱাৰ ফলত তেনেকুৱা কিবা কিবি ভিডিঅ' বনাইছে, মানে বহুত কিছুমান কুৱেশ্যন আৰু বহুতে তেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে। কিন্তু এয়া চাওক, মই ৰাস মন্দিৰৰ ভিতৰত আছো। ৰাস মন্দিৰৰ ভিতৰত বহি মই আপোনালোকক মিছাকৈ কেতিয়াও ক'ব নোৱাৰো মই 1 পইচা 50 পইচা এটা কাৰো পৰা লোৱা নাই। যিসকলে মোৰ লগত আছে, যিসকলে মোক ভালকে চিনি পায়, তেওঁলোকে জানে যে মই কেনেকুৱা ল'ৰা, মানুহক সহায় কৰি ভাল পাওঁ। পইচা ওলোৱা কথাটো শুনিলে হাঁহি উঠে। মানে আমি একচুৱেলি
কি বুলি কম পূজা কিয় ল'ম বা কওকচোন বাৰু আমি কোনো স্বাৰ্থত বা কিবা হেৰি তেওঁলোকেতো আমাক ভিডিঅ' বনাবলৈ মাতা নাই আমি নিজেহে গৈছিলো দেখিছো বাকী এতিয়া যি হ'ল এইটো টপিকত আৰু মানে কথা মাত থাকিব মন যোৱা নাই আৰু বিশেষকৈ মানে পাপুক যোন বন্ধুজনে বেয়া পাই আছিলে তেখেতৰ কথা কওঁ মানে তেখেতলোকে কৈছে যে মানে হেৰি কাৰোবাক বন্ধু বনাবলৈ 10 বাৰ ভাবি চাব লাগিছিল কিয় এনেকুৱা ভুলটো কৰিলে তেওঁসকলক কৈছো মই সেনেকে কৈছে যিহেতুকে পাপুৱে আজিলৈ যিমান বন্ধুৰ আছে যিমান চিনাকি হৈছে যাৰ লগতে নহওক কোনো ক'ব নোৱাৰিব যে পাপু হাই কাজিয়া কৰি তেনেকুৱা ল'ৰা সেলফিছ ল'ৰা কোনো ক'ব নোৱাৰিব আজিলৈ ইউটিউব জগতত 4 বছৰ হ'ল ভৰি দিয়া আজিলৈ মোৰ প্ৰথমৰ পৰা যিখিনি আমাৰ চাইড ডেন্সাৰ আছিলে ডেন্সৰ ক্ষেত্ৰত হওক যিখিনি কেমেৰা যোনে কৰে যিমান মোৰ লগত এই মোৰ ভিডিঅ'ত জৰিয়তে যিমানখিনি মোক সহায় কৰে আজিলৈ এটা মানুহৰ লগতো বেয়া হোৱা নাই কাৰো লগত বেয়া হোৱা নাই আৰু সেইটো কথা বাদেই দিলো সৰুৰ পৰা যেতিয়া আমি স্কুলত পঢ়িছো হাই স্কুলত সৰু কালৰ কথা বাদ দিলো হাই স্কুলত যেতিয়া পঢ়িছো কলেজত পঢ়িছো কোনো বন্ধুৰ লগত কোনো লগত হাই কাজিয়া পাইছে নে কাৰো লগত তেনেকুৱা ধুনীয়াকে চবৰ লগত তেনেকে থাকো কিন্তু এনেকুৱা কিছুমান বন্ধু আছে হয়তো তেওঁলোকৰ পৰা মই অলপমান নিজে হাত সাৰিব বিচাৰিছিলো হয় নে নহয় এনেকুৱা বন্ধু আছে তেওঁলোকৰ হয়তো মই নিজে অলপ হাত সাৰিব বিচাৰিছো অলপ মানে কামোৰদায়ক হয়তো গতিকে মানে অলপ তেনেকুৱা বন্ধু কিছুমানৰ পৰা হাত সাৰি দিছো সেইটোৱে আৰু বেলেগ কিবা কবা বেলেগ মানে কি আৰু যে দুই এজনে কমেন্ট কৰিছিলে যে পইচা লৈছে নেকি কিন্তু এইটো একেবাৰে মিছা কথা মানুহক সহায়হে কৰো আমি উল্টাকে সহায়হে কৰো আজি যদি গাঁৱত যদি কিবা এটা অঘটন ঘটে পাপু তো গাড়ীখন লৈ জলদি আজি এটা উদাহৰণ দিছো মই আজি অলপ আগত ৰাতিপুৱা একদম ধুমাধুম মই শুই আছো ফোন কৰি ধুমাধুম উঠি আকৌ মই প্ৰেগনেঞ্চি হোৱা মানুহজনীক হস্পিটেলত থৈ আহিছো তাৰ 2 দিনমান আগত কৃষ্ণনগৰ ঘটনাটো চলি আছে তাৰ মাজতে মই আকৌ এই আমাৰ ৰাস্তা এইখিনিতে তিনিজন এক্সিডেণ্ট হৈছে মাক বোৱায়েক আৰু নাতিয়েক 3জনকো মোৰ গাড়ীত উঠাই লৈ গৈছো পিছদিনা আহি মই পোৱা টেষ্ট মই নিজে মই ৱাশ্বিঙত মই লৈ গৈছো উঠবলৈ গাড়ীখন কিন্তু টেষ্টখিনি মই নিজে চাফা কৰিছো টেষ্ট যিমান য'ত টেষ্ট লাগি আছিলে গোটেইখিনি মই চাফা কৰিছো চাওক আমি তেনেকুৱা মানুহ নহয় যে কাৰোবাৰ পৰা পইচা ল'ম কিন্তু এখন হৃদয় আছে এখন হৃদয় যিসকলে মোৰ লগত ভালকে চিনি পায় যিসকলে মোৰ লগত ভালকে ৰিলেশ্যন কৰিছে সেইসকলে ক'ব এইখন হৃদয় কি হৃদয় মানুহক সহায় কৰি ভাল পোৱা হৃদয় কাৰোবাৰ পৰা টকা লৈ কিবা কিবি কৰা তেনেকুৱা বিধৰ লোৱা নহয় মানে বুজি পোৱা নাই এই ভিডিঅ' এই চেপ্টাৰটো কিছুমানে সমাপ্ত কৰাই নাই এতিয়াও বেক টু বেক আজি 15 দিন মান হ'ল বেক টু বেক একদম ননষ্টপ কি পাইছে মানে বুজি পোৱা নাই মই তেওঁলোকে বহুত সেই অশান্তিত ভুগিছে চাগে তো ভুগিবই ন এইবিলাক হলে আৰু মই একদম মাত একেবাৰে নিউট্ৰেল হৈ গৈছিলো এই ক্ষেত্ৰত কোনো ধৰণৰ মাত নিদিওঁ বুলি ভাবিছিলো কিন্তু যিসকলে মোক পইচা লোৱা বুলি কৈ আছে ন মাক কচম বেট চুট উঠি আছে মানে মোৰ খং উঠি আছে পইচা লোৱা বুলি কোৱাৰ লগে লগে চালা মই এনেকুৱা মানুহ নহয় মোক এনেকুৱা বদনাম কিয় দিব কোন গাঁও বুলিয়ে নহয় কোনোবাই ক'ব পাৰিব নেকি পাপৰ পইচা অমুকৰ পৰা পইচা ঘুচ লৈ অমুকটো কাম কৰিছে ক'ব পাৰিব নেকি কোনো কাৰো দাঁত নাই ক'বলৈ ইমান ডাঠি ক'ব পাৰো ইমানে হিম্মত আছে ক'বলৈ আৰু এটা কথা এতিয়া হ'ল মেইন গামোচাখনৰ কথা চাওক গামোচাখনৰ বিতৰ্কত মই 1 নম্বৰতে ক'ম যে গামোচাখন একচুয়ালি পাৰি দিয়াটোৱে ভুল গামোচাখন তাত পাৰি দিয়াটোৱে ভুল চাওক এই ৰ'না মই ক'ব দিয়াচোন গামোচাখন তাত পাৰি দিয়াটোৱে ভুল চাওক গামোচাখন আমাৰ অসমৰ কিমানটা স্বাভিমান সন্মান সেই বস্তুটো যদি আমি ভৰিয়ে গুচকি যাওঁ কিমানটা বেয়া কথা মই এতিয়া ক'বলৈ গৈছোঁ আপোনালোক আমাৰ সমাজত এটা ডাঙৰ বহুত আগৰ পৰাই এটা ডাঙৰ ভুল হৈ আছে যেতিয়া আমাৰ সমাজত এই বস্তুটো চলি আহিছে সেই তেওঁলোকক ভুল ধৰাৰ আগত আমাৰ সমাজত এই ভুলখিনি আমি প্ৰথমতে ক্লিয়াৰ কৰিব লাগিব সেই ভুলখিনি আমি ক্লিয়াৰ কৰিব লাগিব চাওক যেতিয়া ভাগৱত মূৰত লৈ যায় বা কিবা কীৰ্তন ঘূৰাই গামোচা চেলেং পাৰি দিয়া যায় আৰু তাতে মানে ভকতসকলে যায় সকলোৱে খোজকাঢ়ি গুচি যায় কিন্তু এটা এইটো দিবই নালাগে একেবাৰে বহুত ডাঙৰ ভুল চেলেং পাৰি দিব গামোচা পাৰি দিব কিমান এটা ডাঙৰ ভুল হৈ আছে চেলেংখন পাৰি দিলেহে যে ভকতৰ শুশ্ৰূষা কৰা হ'ব বা পদধূলি লোৱা হ'ব সেইটো নহয় সঁচা অন্তৰে ভগৱানক সেৱা কৰিলে ভকতক সেৱা কৰিলে সেইটোৱে পদধূলি হয় নে নহয় তাৰপিছত আৰু এটা কথা ক'ম যিহেতু ছ'চিয়েল মিডিয়াত গামোচাখন আমি এইখন গামোচা যদি এই গামোচাখনে যদি আমি ভৰিত যদি লগাই পেলাই মুচো ছ'চিয়েল মিডিয়াত তেতিয়াহ'লে বহুত ডাঙৰ এটা বিতৰ্কৰ হ'ব নে নহ'ব কোৱা কিন্তু এই গামোচাখনে মানুহে বহুত অপব্যৱহাৰ কৰি আছে আপোনালোকে মই কৈছোঁ শুনক ক'ৰবাত যদি আলহী খাব যাওঁ ক'ৰবাত যাওঁ ভাত খাই উঠি কিছুমানে টাৱেল এখন দিয়ে কিছুমানে গামোচাখন দিয়ে সেইটো কি অপব্যৱহাৰ নহয় গামোচাখন হাত মুচিব দিছে সেইটো কি অপব্যৱহাৰ নহয় আৰু যদি কাৰোবাৰ চৰ্দি লাগিছে বাই চান্স পূজাই চৰ্দি লাগি আছে নেকি গামোচাখন লৈ আছে চৰ্দি লাগি আছে পূজা ঘচকে গামোচাখন যে এইটো মুচি দিছে সেইটো পূজাৰ লগত নহয় সেইটো আপোনালোকৰ লগতে তেনেকুৱা হৈছে নে নাই ক'বচোন আপোনালোক গামোচাখন চৰ্দি লাগিছে ঘচকে মুচি দিছে কোনোবাই এখন ভাত পানী দিছে ভাত পানী খাই হ'ল আৰু হাতখন মুচিব গামোচাখন দি দিছে আপোনালোকৰ হয় নে নহয় এবাৰ ক'ব আপোনালোকে সেইটো হয় নে নহয় এবাৰ ক'ব নিজৰ লগতে সেইটো হৈছে আপোনালোকে মনত পেলাওক আৰু যদি আপোনালোকৰ হাগাত হৈছে
বাই চান্স হাগা দিছে কাৰোবাৰ নহয় কাৰোবাৰ নিশ্চয় হৈছে যে এই গামোচাখন পিন্ধি চিধা লেট্ৰিনত দৌৰ মাৰিছে হৈছে নে নাই ক'ব এবাৰ মিছা কথা নক'ব আপোনালোকৰ লগতো তেনেকুৱা হৈছে ছোৱালী মানে গামোচাখন পিন্ধি দৌৰ নাই নাযায় বাৰু ল'ৰা মানুহে হয়তো গামোচাখন পিন্ধি তেনেকৈ দৌৰি লেট্ৰিনত সোমাইছে তেনেকুৱা কিন্তু গামোচাখনৰ অপব্যৱহাৰ হৈ আছে যদি গামোচাখনক মানে সন্মান কৰিব লাগে সেইখন মই সেই কল্পনা খুৰী ভিডিঅ' দেখিছিলোঁ গামোচাখনক সযতনে ৰাখক এটা ভাল স্থানত ৰাখি তাৰ ভাল সন্মান দিয়ক সন্মান দিয়ক নামলৈ গ'লে পাঠলৈ গ'লে সকলোৱে গামোচাখন নহ'লে ক'তো যাব কিন্তু নোৱাৰে কেমেৰা গামোচাখনক সকলোৱে বুলি ক'লে মোক গালি দিব নহ'ব ভিতৰৰ পৰা নিজেও এইখিনি ভাবি চাব লাগে হয়নে নহয় যে গামোচাখন আমি অপব্যৱহাৰ নকৰোঁ এতিয়া চাওক এইখিনিতে মোক বহুতে গালি দিব যে সেইটো আমাৰ ৰীতি নীতি আমাৰ পৰম্পৰা আমি সেই আজু ককাহঁতৰ দিনৰ পৰাই আমি সেইটো কৰি আহিছোঁ সমাজত সেইটো কৰি আহিছে একচুৱেলি সেই বস্তুটো আমিও কৰি আহিছোঁ বহুত সৰুৰ পৰা আমিও পাইছোঁ কিন্তু আজি এই ক্ষেত্ৰত মাত দিব লগা হৈছে এই বিতৰ্কটোৰ কাৰণেহে গতিকে মানে যিখিনি মোৰ মন্তব্য আছে সেইখিনি ক'লোঁ আৰু বিশেষকৈ বহুত কথা নাজানো বহুত জনা মানুহ আছে তেওঁলোকে যদি কিবা জানে এই ক্ষেত্ৰত আপোনালোকে কমেণ্ট এটা কৰি জনাব বিশেষ একো নাজানো আৰু যদি এই কথাখিনি কোৱাত যদি মোৰ কিবা ভুল হৈছে আপোনালোকে একদম ক্ষমা কৰি দিব আমাৰ ৰাস মন্দিৰৰ প্ৰাক্তন মেধি আপুনি এই গামোচাখন যে আমি ডিঙিত লওঁ এই গামোচাখনৰ ওপৰত আপুনি কি মন্তব্য দিব আমি এতিয়া যিবিলাক আমাৰ মেলা হওক বা কীৰ্তন হওক বা ভাগৱত হওক যেতিয়া মানে মানুহবিলাকে সেই ভাগৱতখন যায় পিছে পিছতে বহুত ভকত খোজকাঢ়ি গুচি যায় কিন্তু আমাৰ মানুহবিলাকে কি কৰে চেলেংখন বা গামোচাখন তাত পাৰি দিয়ে নিদিয়ে বাৰু কওক সেইটো একচুৱেলি আমাৰ সমাজত ভুল হৈ আছেনে নাই কোনোবা এটা নহয় হয় সেইটো ভুল আছে কোনো শাস্ত্ৰত কোনো ভাগৱতত এইটো লেখা নাই যে চেলেংখন বা গামোচাখন অপমান কৰিব লাগে বুলি বা পাই দিব লাগে বুলি যিখন বস্ত্ৰ আমি নহ'লে আমি স্বৰ্গ যাত্ৰা কৰিব নোৱাৰো মৃতকৰ সময়ত আমাক লাগে চেলেং আৰু আমাক গামোচাখন লাগে গতিকে এইটো অপমান কৰাটো এইটো কেতিয়াও সহ্য কৰিব কোনো নোৱাৰে চেলেংখন যেতিয়া পুথি পঢ়ে মেধিয়ে ধুনীয়াকে গাত আমি মেৰিয়াই ল'ব লাগিব নহ'লে কিমান এটা ডাঙৰ কথা কিন্তু সেই বস্তুটো আমাৰ সমাজত বৰ্তমান মানে চলি আছে যিটো বস্তু চেলেং গছকি গুচি যায় গামোচা গছকি গুচি যায় কিবা ভাগৱত কৰিলে সেই বস্তুটো কিন্তু আমাৰ সমাজত এইটো এটা ভুল হৈ আছে বুলি মই ভাবো মোৰ দৃষ্টিভংগীয়ে হয় সেইটো ভুল হৈ আছে আমিও ধৰক শাস্ত্ৰ ভাগৱত সকলোৱে অধ্যয়ন কৰিছে চাইছে তাত কিন্তু গুচকি যাব বুলি এইটো লেখা নাই সেইটো শুদ্ধ উত্তৰ কথা মোক জনাই দিয়কচোন চেলেং গামোচাখন দি মানে সকলোভাৱে ভকতৰ পদধূলি ল'ম পদধূলি লোৱা বেলেগ ব্যৱস্থা আছে নেকি বাৰু ধূপডাল জ্বলালেই হ'ল ধূপডাল জ্বলা পদধূলিটো হ'ল নিজৰ আত্মাটো শুদ্ধ আৰু নিজে হাত দুখন জোৰ কৰি পেলাই ললে সেইটো পদধূলি গামোচাখন পাই পেলাই যে পদ ৰাইজে যে গুচকি পেলাই যাব সেইখিনিহে যে পদধূলি সেইটো নহয় শুদ্ধ হ'ব লাগিব কোনোবাই নিজৰ অন্তৰখনক শুদ্ধ কৰি যদি সেয়া ভাগত হৈ যায় গলত গামোচাখন লয় তাৰপিছত সমাজে যে খোজকাঢ়ি পেলাই যায় সেইখন কিন্তু শুদ্ধ নহয় সেইটো গুচকি যায় গামোচাখনো এইটো সন্মানটো হানি কৰা হয় বহুত ভাল কথা চেলেংখন যে মৃতকৰ আত্মাতহে দিয়া হয় আমি বহিবও নাপায় যিখন নহলে নেকি শাস্ত্ৰ ভাগৱত অধ্যয়ন কৰিব নোৱাৰে লাগিবই আমাক গতিকে এখন পুৰণি আমাৰ নিয়ম সেইমতে আমাৰ পালি যাব লাগিব গতিকে তাক যদি অপমান কৰা হয় সেইটো মানে আমি ভুলটো আমি নিজে বহুত আগৰ পৰাই কৰি আহিছো হয় নহয় আপোনালোকে এবাৰ ক'ব আগৰ পৰা আমি শুদ্ধ অন্তৰে এই কামটো কৰি আহিছো আগৰ পৰাই মানে ভকত ডাঙৰ এখন ভাগৱত পোৱালে আমি ভকতৰ পদধূলি ল'ম বুলি পাই দিয়া যায় একচুৱেলি সেইটো ভুল হয় নহ'লে কিন্তু কিছুমানে ক'ব এইটো আমাৰ ৰীতি নীতি বহুতে ক'ব পৰম্পৰা আমাৰ পৰম্পৰা তোমালোকৰ কথা শুনি কি আমি অতীজৰ আজু ককাহঁতৰ ইমান দিনৰ পৰম্পৰাটো কি আমি নেওচি দিম পাহৰি যাম তোমালোকৰ কথা শুনি কিছুমানে ক'ব তেনেকে পৰম্পৰা আৰু কিছুমানে ক'ব অন্ধবিশ্বাস তো এতিয়া কোনপিনে আমি কি কথা ক'ম তো মানে এতিয়া যিসকলে এই ওপৰত বিতৰ্ক কৰি আছে যে গামোচাখনক লৈ ক্ষমা খুজিবলৈ কিবা খুজিব লাগিব তো তেওঁলোকক মই এটা কথা কওঁ যে আপোনালোকে ঘৰতে বহি টেটু ফালি চিঞৰি থাকিলে একো কাম নহ'ব একো কামেই নহ'ব টেটু ফালি চিঞৰি যিখন ৰাইজে সেই ভুলটো কৰিছে বুলি আপোনালোকে ভাবিছে যিখন ৰাইজে যি 7-8খন গাঁৱৰ ৰাইজ আছে তো সেই গাঁওখনত আপুনি এখন মিটিং দিয়ক আপুনি মিটিং দিয়াৰ পিছত আপুনি তালৈ আহক আপুনি সেই ৰাইজক কি সুধিব লগা আছে ডাইৰেক্ট সোধক আৰু তেনেকৈহে বস্তুটো সমাধান হ'ব আপুনি ঘৰৰ পৰাই তেনেকৈ সেইটো ফালি চিঞৰি থাকিলে সমাধান নহয় গম পাইছেনে তো মোৰ এইখিনি ক'ব লগা আছিলে আৰু বহুত সৰু ল'ৰা আৰু বহুত কথা আজি চাগে ক'লোঁ আৰু ইমানখিনি কথা
ক'ব লগা জ্ঞানো হোৱা নাই তো তাতে যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে প্লিজ ক্ষমা কৰি দিব বহুত কিবা কিবি কৈ পালো আপোনালোকে শুদ্ধ অন্তৰে মানে মন্তব্য জনাবচোন বাৰু ন আমি ভুল কৈছো নে ভাল কৈছো নে বেয়া কৈছো বা শুদ্ধ কৈছো নে অশুদ্ধ কৈছো তো এইখিনিয়ে কথা আৰু যোনে মানে এই টপিকটো এৰিবই বিচৰা নাই ইমান নেৰা নেপেৰাকে লাগি আছে তো তেওঁক কওঁ যে আহতগুৰি যিমানখিনি ওচৰ বাওখন গাঁও যিখিনি ৰাইজ আছে গোটেইখিনিকে আপোনালোকে আপুনি চপাই লওক ধুনীয়াকে কথা পাতক যিমান প্ৰশ্ন আছে সুধিব আৰু আপুনি সমাধান পাব ঘৰতে চিঙি থাকিলে সমাধান নহয় আপুনি ওলাই আহক সেইখন ৰাইজক লগ কৰক মানুহখিনি গোট খোৱাওক মিটিং দিয়ক তাৰপিছত সমাধান কিমান আপুনি মান পাতি থাকিব এনেকৈ মান পাতি থাকিলে একো কামেই নহ'ব গম পাইছেনে আপুনি সেইখন সমাজলৈ আহক সমাজখনলৈ আহক সমাজখনলৈ যিমান প্ৰশ্ন আছে সিমান প্ৰশ্ন সোধক ৰাইজে কি উত্তৰ দিয়ে মোৰ মতে সেইটো ভুল আমাৰ সমাজৰ আগৰপৰাই ভুল কিন্তু কিছুমানৰ মতে সেইটো আমাৰ পৰম্পৰা ৰীতি নীতি বুলি ক'ব তো কোনো কোনে ভগৱানক মানি মানে ভগৱানৰ পদধূলি ল'ম বুলি সেইটো কয় তো এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব থেংক ইউ বাই বাই